নমস্কাৰ শ্ৰবিদসকল সৰকাৰী কৰ্মচাৰীসকলৰ বাবে অত্যন্ত সুখবৰ কিয়নো সৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা মানে স্যালাৰি 2 গুণ বৃদ্ধি পাব যত সৰকাৰী কৰ্মচাৰীসকলৰ নতুন দৰমহা আয়োগ মানে অষ্টম দৰমহা আয়োগ অচিৰেই প্ৰযোজ্য হ'ব বুলি আপোনাৰ শেহতীয়া বাতৰি প্ৰকাশ পাইছে আৰু যেটো আমি বাতৰি কাকতৰ পৰা হেয়া সংগ্ৰহ কৰিছে হয় শ্ৰবিদসকল আপোনালোকৰ দৰমহা বহু পৰিমাণে বৃদ্ধি পাব আৰু যেটো বাতৰি কাকতত এই বাতৰি প্ৰকাশ পোৱাত আমি আপোনালোকৰ বাবে হেয়া জনাইছো আৰু এই বাতৰিটো আমাৰ মনে হজা বাতৰি নহয় এয়া সম্পূৰ্ণ তথ্যভিত্তিক বাতৰি হেহে আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব কিন্তু এইখিনিতে এটা অনুৰোধ বহুতো মানুহে আমাৰ ভিডিও চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই হেহে আমি আশা ৰাখিছো সৰকাৰী কৰ্মচাৰী আৰু পেনচনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো আপোনালোকে জানে যে আমাৰ এই চেনেলটো বিশেষকৈ সৰকাৰী কৰ্মচাৰী আৰু পেনচনাৰসকলৰ প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেল চাবিদসকল ইয়া চাওক সৰকাৰী কৰ্মচাৰীৰ 4% মৰগীয়া বানচ বৃদ্ধিৰ পিছে কৰ্মচাৰীসকলে আন এটা শেহতীয়া ভাল খবৰ পাবলৈ গৈ আছে হয় চাবিদসকল কিয়নো অষ্টম দৰমহা আয়োগ অচিৰেই লাগু হ'ব যাৰ ফলত কৰ্মচাৰীসকলৰ দৰমহা বহু পৰিমাণে বৃদ্ধি পাব এইখিনিতে বহুত ছাৰবাইদেৱে সুধিব পাৰে যে অষ্টম দৰমহা আয়োগ 2026 চনতহে গঠন হ'ব তেনেহলে এতিয়া কি হয় চাবিদসকল যদিহে 2024 চনত অষ্টম দৰমহা আয়োগ গঠনৰ কমিটিখন গঠন কৰি দিয়া নহয় তেনেহলে আপোনালোকে 2026 চনত সময়মতে আপোনালোকে অষ্টম দৰমহাৰ লাভালাভখিনি পাবলৈ সক্ষম নহব কিয়নো অষ্টম দৰমহা আয়োগৰ যেটো কমিটি গঠন কৰিব সেই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত আপোনালোকৰ পৰৱৰ্তী অষ্টম দৰমহা আয়োগ গঠন কৰা হ'ব আৰু সেই কমিটিৰ প্ৰতিবেদন কমসে কম 1.5 বছৰৰ পৰা 2 বছৰ লাগে আৰু সেই 1.5-2 বছৰ পিছত যেটো সাবমিট কৰিব সেই প্ৰতিবেদনৰ ভিত্তিত আপোনালোকৰ দৰমহা বৃদ্ধি পাব হেহে বিশেষ সূত্ৰৰ খবৰ মতে 2024 চনৰ আপোনাৰ লোকসভা নিৰ্বাচনৰ আগে সৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন কৰিব পাৰে বুলি প্ৰকাশ আৰু লগতে ইয়াতে এই কথাও উল্লেখ আছে যে অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত ফিটমেন্ট ফেক্টৰ আপোনাৰ 3.68 পৰ্যন্ত বৃদ্ধি কৰিব পাৰে ফলস্বৰূপে সৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা 44.44% বৃদ্ধি হ'ব বুলি প্ৰকাশ যাৰ ফলত বৰ্তমান যিজন কৰ্মচাৰীয়ে 50,000 টকা দৰমহা লাভ কৰি আছে তেওঁৰ পনে 22,000 টকা বৃদ্ধি হ'ব যিসকল কৰ্মচাৰীয়ে 60,000 টকা দৰমহা লাভ কৰি আছে তেওঁলোকৰ 26,000 টকা একেৰাহে বাঢ়ি যাব আনহাতে যিসকল কৰ্মচাৰীয়ে 70,000 বা 70,000তকৈ বেছি দৰমহা লাভ কৰি আছে তেওঁলোকৰ পনে 31,000 টকালৈকে বৃদ্ধি পাব বুলি এই বাতৰি কাকত যোগে প্ৰকাশ হেহে গুৰুত্বপূৰ্ণ ভিডিওটো নিশ্চয় লাইক এটা দিব আনহাতে সৰকাৰী কৰ্মচাৰী আৰু পেনচনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব